ভাৰত বাংলা সীমান্তয়েদি অব্যাহত গৰুৰ চোৰাং ব্যৱসায় সাপ্তাহিক বজাৰত চলে গৰুৰ কিনা বেচা আৰক্ষীৰ ভূমিকাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ গোমাতা সুৰক্ষাৰ নামত বিজেপি চৰকাৰে যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয় ধুবুৰী আৰু দক্ষিণ হালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলা সীমান্তয়েদি অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ ধুবুৰীৰ ফকীৰগঞ্জত প্ৰতি মঙল আৰু শনিবাৰে সাপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হয় একেদৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ গৌৰনগৰতো সপ্তাহত এদিন সাপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হয় প্ৰতিখন সাপ্তাহিক বজাৰৰ পৰা বজাৰৰ দিনা শ গৰু দক্ষিণ হালমৰা থানা এলেকাৰ অধীনস্থ পাতাকাটা আৰু হাজিৰহাটলৈ অনা হয় প্ৰতিদিনেই প্ৰায় একেধৰণৰ মানুহে সাপ্তাহিক বজাৰৰ পৰা পাতাকাটা আৰু হাজিৰহাটলৈ গোমাতা আনি জমা কৰে কিন্তু পাতাকাটা আৰু হাজিৰহাটত জমা কৰা শ গৰু যায় কলৈ দক্ষিণ হালমৰা মানকাছৰ জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক আমানুৰ উদ্দিন আহমেদে জিলা আৰক্ষীলৈ এই প্ৰশ্ন উত্থাপন কৰি বিশেষকৈ দক্ষিণ হালমৰা আৰক্ষীৰ বিৰুদ্ধে গোমাতাৰ চোৰাং কাৰবাৰক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পশুধন সুৰক্ষা আইন 1960 আৰু 2021 সম্পূৰ্ণৰূপে ভংগ কৰাৰ লগতে আৰক্ষীক মেনেজ কৰি গো মাফিয়াই বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ চলাই থকা বুলি বিজেপিৰ প্ৰাক্তন সম্পাদকজনে অভিযোগ তুলিছে ইতিমধ্যে 19 মাৰ্চত বিজেপিৰ নেতাজনে জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগো দাখিল কৰিছে দিনৰ পৰা দেখি আহিছো যে কেটেল স্মাগলিং হৈ আছে চালমৰা মানকাছৰ জিলাত আমি বিভিন্ন সময়ত বিভিন্ন অভিযোগ দিছো কোনো অভিযোগ কাৰ্যকৰী কৰা নাই আমি এইবাৰো আজি এসপি ছাৰৰ তাত আমি এটা অভিযোগ দাখিল কৰিলো ইয়াত আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে সাউথ চালমৰা থানা এৰিয়াত বালাডবা এলএনটি ব্ৰিজৰ ওচৰত সাউথ চালমৰাৰ ষ্টাফ পুলিচ ষ্টাফে তাতে মানে চালান চেকিং কৰি থাকে মানে গৰুবিলাক যে আহে হাট গাঁটৰ চালান আছেনে নাই সেইবিলাক চেকিং কৰি মালবিলাক এৰি দিয়ে কিন্তু ইয়াত দেখা গৈছে মালবিলাকে হাজাৰ হাজাৰ মাল যে ডাউনফালে যায় আজি ফকীৰগঞ্জ জলেশ্বৰ আৰিকাটা লক্ষীপুৰৰ পৰা যে হাজিৰহাট পাতাকাটালৈকে যায় যোৱাৰ পিছত মালবিলাক কি হয় কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীৰ LNT দলঙৰ ওচৰত বাহৰ পাতি কেৱল বজাৰৰ চালান পৰীক্ষা কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীতে বাংলাদেশ সীমান্তৱৰ্তী জিলাখনলৈ ৰহস্যজনকভাৱে অহা শ গৰু প্ৰকৃততে কলৈ নিয়া হয় তাক লৈ আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাত ৰহস্যৰ সৃষ্টি হোৱা বুলিও জিলা বিজেপিৰ প্ৰাক্তন সম্পাদকজনে অভিযোগ আনিছে বিজেপিৰ শাসনাধীন চৰকাৰৰ আৰক্ষীক মেনেজ কৰি পাতাকাটা হাজিৰহাট এলেকাৰ পৰা শ গোমাতাক প্ৰায় প্ৰতিদিনেই বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগো তুলিছে স্বয়ং জিলা বিজেপিৰ প্ৰাক্তন সম্পাদকজনে এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকে বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ অভিযোগ কিদৰে তদন্ত কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাছাৰ